So dear student, question of the day series our third journal our second question to কৰিব ওলাইছো এটো এটা আমাৰ কোৰ পৰা লৈছো তোমালোকৰ এই কোৱেশ্চনটো লৈছো আমি পলিমাৰ কেমিষ্ট্ৰি পৰা লোৱা গৈছে সো বহুত ধুনীয়া কোৱেশ্চন চোৱা there are several types of mean molar mass for polymer and they are dependent on experimental method so আমি বহুত কেটা থ্ৰোৰে আমি মাস ডিটারমাইন কৰিব পাৰো এটা হল অসমোমেট্ৰি এটা হল লাইট স্কেটাৰিং এটা হল সেডিমেন্টেশন ঠিক আছে সো অসমোমেট্ৰিত তোমালোকৰ আমি অসমোমেট্ৰি পৰা নাম্বাৰ এভাৰেজ ওলাব পাৰো নে ওয়েট এভাৰেজ ওলাব পাৰো ওকে সো সেই বস্তুটো সুধিছে ঠিক আছে সো সোয়া অসমোমেট্ৰি হল নাম্বাৰ ডিপেন্ডেন্ট সো অসমোমেট্ৰি পৰা আমি কি ওলাব পাৰো mn ঠিক আছে লাইট স্কেটাৰিংত ওয়েট ডিপেন্ডেন্ট হয় লাইট স্কেটাৰিং এখানে আমি mw আৰু সেডিমেন্টেশন ভিসকোসিটি ডিপেন্ডেন্ট হয় আৰু তাৰ পৰা আমি কি ওলাব পাৰো mz সো চাই লোৱা এক নম্বৰটো হল তোমালোকৰ mn এক নম্বৰটো আছে mn ওকে এক নম্বৰ হল mn mw হল 2 আৰু এটো হল 3 সো অপচন কোনটো কাৰেক্ট হ'ব তোমালোকৰ কাৰণে অপচন তোমালোকৰ কাৰণে কাৰেক্ট হ'ব সি অপচনটো তোমালোকৰ কাৰেক্ট হ'ব এবাৰ এই বস্তুখিনি তোমালোকে পুৰি শৰ্মা পাঠানিয়া বুকখনৰ পৰা এবাৰ নোট ডাউন কৰি লবা